ৰোজা প্ৰতিজন ব্যক্তিয়ে ৰাখিব লাগে। ৰোজাৰ কেইবাটাও সুফল আছে। ৰোজা পাৰিলে প্ৰতিজন ব্যক্তিয়ে ৰাখিব লাগে, কাৰণ ৰোজাৰ কেইবাটাও সুফল আছে। ৰোজাৰ প্ৰথমটো সুফল হৈছে ৰোজা ৰাখিলে নিজৰ মনটো ভালে কুশলে থাকে। ৰোজা ৰাখিলে নিজকে বেয়া কাম তথা কুকৰ্মৰ পৰা বিৰত ৰাখিব পাৰি। প্ৰথমটো হৈছে যে নিজৰ মনবোৰ ভালে থাকে আৰু বেয়া কৰ্মৰ পৰা নিজকে বিৰত ৰাখিব পাৰি। ৰোজা ৰাখিলে মানুহে মিছা কথাৰ পৰা নিজকে বিৰত কৰি ৰাখিব পাৰে। ৩ নম্বৰটো হৈছে যে মানুহে মিছা কথা কোৱাৰ পৰাই দূৰত থাকে। ৰোজা ৰাখিলে মানুহবোৰ চুৰ ডকাইতিৰ পৰা নিজকে বহুত দূৰত ৰাখে। চতুৰ্থটো হৈছে যে মানুহে চুৰ ডকাইতিৰ পৰা দূৰত থাকে। ৰোজা ৰখাৰ ফলত মানুহৰ যিমান কুসংস্কাৰ নাথাকক কিয় সকলো আঁতৰি যায়। আৰু ৫ নম্বৰটো হৈছে যে মানুহ এজনৰ যিমানে কুসংস্কাৰ নাথাকক কিয় ৰোজা ৰখাৰ ফলত সকলো কুসংস্কাৰবোৰ আঁতৰি যায়। ৰোজা ৰখাৰ ফলত মানুহৰ আধ্যাত্মিকতা বাঢ়ে তথা ঈশ্বৰৰ প্ৰতি জ্ঞান বাঢ়ে। ৬ নম্বৰটো হৈছে যে আধ্যাত্মিকতাও বাঢ়ে, লগতে ঈশ্বৰৰ প্ৰতি ধ্যানো বাঢ়ে। হয়, চলি আছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ মাহ ৰমজান মাহ। ৰমজান মাহ চলি থকাৰ সময়তে এইবাৰ এগৰাকী হিন্দু যুৱতীয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ৰোজা সন্দৰ্ভত এইদৰে নিজৰ হিয়াজ লাইভ ফেচবুক পেজ জৰিয়তে মন্তব্য কৰা দেখা গ'ল। যুৱতীগৰাকীয়ে ৰোজা সন্দৰ্ভত এনেদৰে মন্তব্য আগবঢ়োৱাত ইছলাম ধৰ্মাৱলম্বী লোকসকলে এতিয়া প্ৰশংসা কৰা দেখা যায়। চাওঁ আহক ভিডিঅ'টোৰ জৰিয়তে ৰোজা সন্দৰ্ভত কি ক'লে এগৰাকী যুৱতীয়ে। ৰোজা পাৰিলে প্ৰতিজন ব্যক্তিয়ে ৰাখিব লাগে, কাৰণ ৰোজাৰ কেইবাটাও সুফল আছে। প্ৰথমটো হৈছে যে নিজৰ মনবোৰ ভালে থাকে আৰু বেয়া কৰ্মৰ পৰা নিজকে বিৰত ৰাখিব পাৰি। দ্বিতীয়টো হৈছে যিসকলে ৱেট বাঢ়িছে তেওঁলোকৰ ৱেটটো। ৩ নম্বৰটো হৈছে যে মানুহে মিছা কথা কোৱাৰ পৰাই দূৰত থাকে। চতুৰ্থটো হৈছে যে মানুহে চুৰ ডকাইতিৰ পৰা দূৰত থাকে। আৰু ৫ নম্বৰটো হৈছে যে মানুহ এজনৰ যিমানে কুসংস্কাৰ নাথাকক কিয় ৰোজা ৰখাৰ ফলত সকলো কুসংস্কাৰবোৰ আঁতৰি যায়। ৬ নম্বৰটো হৈছে যে আধ্যাত্মিকতাও বাঢ়ে, লগতে ঈশ্বৰৰ প্ৰতি ধ্যানো বাঢ়ে। তো ৰোজাৰ বহুকেইটা সুফল আছে। তো প্ৰত্যেকজন মুছলমান ধৰ্মৰ ৰাইজে ৰোজা ৰাখে আৰু পাৰিলে আমাৰ হিন্দুসকলেও এনেকুৱা উপবাস ৰখাটো খুবেই প্ৰয়োজন নিজৰ স্বাস্থ্যৰ কাৰণে, লগতে নিজৰ কিছুমান বেয়া কৰ্মৰ পৰা নিজকে বিৰত ৰাখিবৰ কাৰণে। তো আগন্তুক আমাৰো আহি আছে শাওনৰ মাহ, আৰু আমিও চেষ্টা কৰিম শাওনৰ মাহত প্ৰত্যেকটো শাওনৰ মাহতে ব্ৰত ৰাখিবৰ কাৰণে।